নমস্কাৰ ইউটিউব চেনেলৰ দৰ্শকসকললৈ। আজি আমাৰ অংগনবাড়ীৰ শিশুবিলাকে কি কৰি আছে তাৰে অলপ কাৰিকৰ্য মই কৰি দিছোঁ। মানৱ যাওঁ তাতে যাওঁ, অম্বিকা মানৱক নিছোঁ। তাৰপিছত আমাৰ এনেকুৱা ইচ্ছাই কিছুমান শিশুবিলাকে কাৰিকৰ্য কৰে। আমি সিহঁতক সকলো বস্তুবিলাক যোগান ধৰোঁ, কেনেকুৱা ধৰণে সিহঁতে কৰিব পাৰে। আৰু আজি আমি চাওক এই শিশুটোৱে কেনেকুৱা ধৰণৰ ফুলৰ আকাৰত কিছুমান চেপ বনাব পৰা হৈছে। ইয়াৰ বয়স হৈছে আমাৰ 3 বছৰ বৰ্তমান। গতিকে 3 বছৰৰ শিশুবিলাকক আমি এনেধৰণৰ শিক্ষা প্ৰদান কৰোঁ অংগনবাড়ী কেন্দ্ৰত। আৰু আপোনালোকক এইবিলাক অৱগত কৰা হৈছে এইকাৰণে, যেতিয়া আপুনি এইখিনি বয়সৰ শিশু এটাক প্ৰাইভেট স্কুলত দিয়ে, তেতিয়া এই শিশুটোৱে এনেকুৱা স্বাধীনচিতীয়াভাৱে কিছুমান কাম নকৰে, যাৰ ফলত সিহঁতৰ ব্ৰেইনৰ বিকাশবিলাক কমজুৰি হৈ থাকে। গতিকে আপোনালোকে চাওক, ইচ্ছাই যিখিনি কাম সিহঁতে কৰিব, সিহঁতক আপুনি চাইক'লজি বা আপুনি চিন্তা চৰ্চাৰে ধৰিব পাৰে যে শিশুটো আপোনাৰ ভৱিষ্যতৰ কাৰণে কি কাম কৰি ভাল পায় বা কেনেকুৱা ধৰণৰ হ'ব বা সি ষ্ট্ৰং নে দুৰ্বল, এইবিলাক কথা এই শিশুটোক আমি এইখিনি কাৰিকৰ্য আগত অৱগত কৰাৰ পিছত আমি এইবিলাক ধৰিব পাৰোঁ। আৰু যেতিয়া শিশু এটাই এনেকৈ ফূৰ্তিত কামবিলাক কৰি থাকে, সেই শিশুটো আমি সুস্থ বুলি ধৰি লওঁ। আৰু যেতিয়া শিশু এটাই এইবিলাক কৰিব নোখোজে আৰু বহি থাকে বা মনত অশান্তি কৰি থাকে, তেতিয়া আমি শাৰীৰিকভাৱে বা মানসিকভাৱে কিবা অশান্তিত ভুগি থকা বুলি আমি ধৰি লওঁ। আৰু তেতিয়া আমি মানে পৰিয়ালৰ লগত এই শিশুটোৰ বিষয়ে আমি ডিছকাছ কৰোঁ বা আলোচনা কৰোঁ। কিন্তু আমি এই শিশুবিলাকৰ মাজত আমি ৰোগী শিশু বা অস্বাভাৱিক শিশু, স্বাভাৱিক শিশু এনেকৈ আমি খেলা ধূলাৰ মাজেদি আমি পৰিলক্ষিত হয়। আৰু এনেকুৱা আমি কাৰিকৰ্য যেতিয়া সিহঁতক অৱগত কৰোঁ, সিহঁতে স্বাধীনচিতীয়াভাৱে মনৰ ফূৰ্তিত কৰাটো আমি সুস্থ শিশু বুলিও ধৰোঁ। গতিকে আমাৰ স্বাস্থ্যৰ ফালৰ পৰা আমাৰ শিশুৰ পৰ্যালোচনা আমাৰ ইয়াত কৰা হয় অংগনবাড়ী কেন্দ্ৰত। সেইবাবে মই আপোনালোকৰ আগত এনেকুৱা ধৰণৰ কাৰিকৰ্যৰে ভিডিঅ'বিলাক দিছোঁ। মোৰ ইয়াত আজি মই 2টা শিশুক দেখাইছোঁ। এই 2টা শিশু সম্পূৰ্ণ সুস্থ। আমি ওজনৰ ফালৰ পৰা চাওঁ, মানসিক ফালৰ পৰা চাওঁ আৰু আৱেগিক বিকাশৰ ফালৰ পৰা চাওঁ, ইহঁতৰ সম্পূৰ্ণ বিকাশ হৈ আছে বৰ্তমান। আৰু সেনেকৈ আমাৰ অংগনবাড়ীত এই পৰ্যালোচনাবিলাক আলোচনা আৰু লক্ষণবিলাক পৰিলক্ষিত হয়। গতিকে আজিলৈকে আমাৰ ভিডিঅ'টো ইমানেই।